বাজি উঠিছিলে আমি ভয় খাই গৈছিলোঁ কি হ'ব বুলি পটককে মানে আহি থাকোঁতে যেতিয়া বাজিছিলে এনেকুৱা হ'ল যে কি আহিল বুলি কিহৰ চাউণ্ড বুলি গুৱাহাটীত কিছু সময় আগলৈকে প্ৰচণ্ড ৰ'দ দি থকা দেখিবলৈ পোৱা গৈছিলে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আপোনাৰ মোবাইলত যি এলাৰ্ট কিছু সময় আগতে বাজিছিলে আৰু ইমাৰ্জেঞ্চি এলাৰ্ট বজাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে ৰ'দৰ পৰিৱৰ্তে এতিয়া ক'লা ডাৱৰ দেখিবলৈ পোৱা গৈছে আকাশৰ পৰিৱেশ দেখুৱাইছোঁ এতিয়া বতাহ দিবলৈ আৰম্ভ কৰিছে আৰু এক ক'লা আকাশখন এতিয়া অন্ধকাৰ হৈ পৰিছে আৰু যি গুৱাহাটী ইতিমধ্যে অন্ধকাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ক'লা ডাৱৰে ইতিমধ্যে আকাশত আৱৰি ধৰিছে আৰু যিহেতু মোবাইলত এটা ইমাৰ্জেঞ্চি এলাৰ্ট আহিছিলে কিছু সময় পূৰ্বে আৰু সেই মোবাইলৰ ইমাৰ্জেঞ্চি এলাৰ্টটোত কোৱা হৈছিল যে 2-3 ঘণ্টাৰ পাছত হঠাৎ যি বতৰৰ যি কালৰূপ সেই কালৰূপ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এটা ইমাৰ্জেঞ্চি এলাৰ্ট গুৱাহাটীত থকা প্ৰতিগৰাকী ব্যক্তিৰ মোবাইললৈ অহা দেখিবলৈ পোৱা গৈছিলে আৰু তাত লিখা হৈছিলে যে IMDৰ ফালৰ পৰা যিহেতু এইটো এটা আহিছিলে আৰু যি 1 ঘণ্টাৰ পৰা 3 ঘণ্টা ধৰি কামৰূপ মহানগৰৰ যি স্থানত পাতলীয়া বৰষুণ তথা বজ্ৰপাত আজি বতাহ ধুমুহা অহাৰ যি আগজাননী দিয়া হৈছিলে আৰু সেই আগজাননীৰ পাছতেই কিছু 1 মিনিট 2 মিনিটৰ পাছতে দেখিবলৈ পোৱা গৈছিলে দেখুৱাইছোঁ যি গছ গছনি ইতিমধ্যে বতাহ দিবলৈ আৰম্ভ কৰিছে আৰু ধুমুহাৰ যি এক ভয়ংকৰ ৰূপ যদি আপুনি গুৱাহাটীত অযথা কামত যেতিয়া আপুনি বাহিৰত আছে তেন্তে ইতিমধ্যে আপোনাৰ নিজৰ ঘৰলৈ ৰাওনা হ'বলৈ এক যি মেছেজ ইমাৰ্জেঞ্চি এলাৰ্ট দিয়া হৈছিল আৰু সেই এলাৰ্টৰ পাছতে এতিয়া যি ভয়ংকৰ ৰূপ গুৱাহাটীত ল'বলৈ ধৰিছে আৰু আমি যদি সম্ভৱ হয় আমি কিছু লোকৰ সৈতেও যিহেতু কথা পাতিবলৈ চেষ্টা কৰিম বাজি উঠিছিলে আমি ভয় খাই গৈছিলোঁ কি হ'ব বুলি ভয় লাগিছিলে ভাবিছিলোঁ মোবাইলটো মানে ফুটিব নেকি সেনেকুৱা ভাবিছিলোঁ কিন্তু সেনেকুৱা নহয় আৰু কিন্তু এনেই এলাৰ্ট এটা আহিছিলে মানে প্ৰথমতেতো ভয় মানে কি একজেক্টলি মানে পটককে মানে আহি থাকোঁতে যেতিয়া বাজিছিলে এনেকুৱা হ'ল যে কি আহিল বুলি কিহৰ চাউণ্ড বুলি এইটো তাৰপিছত মানে কথাখিনি পঢ়িলোঁ সেইটো ভাল পদক্ষেপ এনেকুৱা হোৱাটো মই বিচাৰোঁ মানে ভাল কৰিছে